অনাদৃত পানী মেটেকাৰ বিশ্বমুখী যাত্ৰা হয় অনাদৃত বুলি এটা কাৰণে কৈছোঁ মই এটা বস্তু দেখুৱাই লওঁ প্ৰথমে দৰ্শকসকলক আছাম টক্সৰ দৰ্শকসকলক মই এই মুঠাটো দেখুৱাইছোঁ এই মুঠাটো হয়তো সকলোৱে চিনি নাপাব এইটো হৈছে পানী মেটেকা এই পানী মেটেকা দেখালোঁ আৰু এই পানী মেটেকাৰ পাছত মই আৰু এটা বস্তু দেখাইছোঁ এইটো এটা বেগ আৰু এই বেগ আৰু পানী মেটেকা মই এইটো কাৰণে দেখালোঁ যে দেখিবলৈ পোৱা গৈছে যে এই পানী মেটেকাৰ দ্বাৰা যে পানী মেটেকাৰ পৰা দেখিবলৈ পোৱা গৈছে এনেধৰণৰ বেগ হওক বা অন্য সামগ্ৰী হওক প্ৰস্তুত কৰি উলিয়াইছে এটা পৰিয়ালত মই উপস্থিত আছোঁ এটা পৰিয়ালৰ লগত আৰু মই যিটো কোঠালিত উপস্থিত আছোঁ এটা সৰু কোঠালি সেই সৰু কোঠালিটোত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যিসমূহ খুব দেখিবলৈ সুন্দৰ বা ব্যৱহাৰ কৰিব পৰা যিসমূহ সামগ্ৰী এই সামগ্ৰীসমূহ প্ৰস্তুত কৰি থকা হৈছে আৰু সকলো সামগ্ৰী পানী মেটেকাৰ পৰা নিৰ্মাণ কৰা হৈছে পানী মেটেকা অনাদৃত কাৰণ পুখুৰীত হয়তো বা পথাৰত নষ্ট হৈ যায় পানী মেটেকা আৰু এই পানী মেটেকাৰ পৰা দেখিবলৈ পোৱা গৈছে এনেধৰণৰ এটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে মই পোনে পোনে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ প্ৰথমে মই আপোনাৰ নামটো জানিব বিচাৰিম আৰু যিসমূহ বেগ প্ৰস্তুত কৰি আছে দেখিবলৈ পোৱা গৈছে আপুনি পানী মেটেকাটো কি হিচাপত আপুনি বিষয় হিচাপে বাছি ল'লে যে পানী মেটেকাৰ পৰা মই এনেধৰণৰ বস্তু প্ৰস্তুত কৰিম বা এইটো ডাঙৰ ভাল প্ৰশ্ন কৰিছে মানে প্ৰথমে এনেকুৱা আছিলে যে মই পানী মেটেকা কামটো কৰি কিবা দুবেলা দুমুঠি খাব পাৰিম নেকি এনেকুৱা এটা সাংঘাতিক এটা মানে কোনো মানে তেওঁ কৰে প্ৰথমে ৰাতি 1:30 2টালৈকে কাম কৰে মই শুওঁ বিচনালৈ নাযায় নে কি হ'ল মানে বোলে নাই কামটো শেষ কৰি যাম তাৰমানে ইমান নিচা তেওঁ মানে কামটো কৰি সাংঘাতিক এটা নিচা তাৰমানে বহি গ'ল তেওঁ তাৰপিছত মই কি কৰিলোঁ মাজে মাজে আহি তেওঁৰ লগত সহায় কৰোঁ অলপ অলপকৈ কৰোঁতে যিটো একদম অনিচ্ছাকৃতভাৱে তাৰমানে কি হ'ল মই ইয়াৰ মাজত সোমাই পৰিলোঁ কেনেকৈ সোমাই পৰিলোঁ হয়তো মই নাজানো হয়তো আজি এই অৱস্থা বৰ্তমান আপোনাৰ আগত সাক্ষাৎ হয় নিশ্চিতভাৱে খুব ধুনীয়া আপোনালোকে সামগ্ৰী নিৰ্মাণ কৰি আছে এই বজাৰটো কেনেকৈ বা বজাৰটো ক'ত বিক্ৰী কৰা হয় কেনেধৰণৰ ইয়াৰ মানে বজাৰখন সাংঘাতিক এতিয়া মইতো আজি প্ৰায় 18-20 বছৰ কামেই কৰিলোঁ প্ৰথমে চালুকীয়া অৱস্থাত এতিয়া শেহতীয়াকৈ কৰি যে জিআইটেক আমি আনিলোঁ এইটো অসমে আনিছোঁ কিন্তু যদিও থাইলেণ্ড বা বাহিৰত যদিও আগৰ পুৰণা এটা সংস্কৃতি কিন্তু আমি ইয়াতে কৰি আমাৰ নিজৰ এটা ট্ৰেডিশ্যনেল ডিজাইনত আমি পানী মেটেকা বুলি আমাৰ জিআইটেক লিষ্টত আছে গতিকে এইটো অসমৰ এচিভমেণ্ট না গতিকে আমি এটা সাংঘাতিক এটা কৰি ভাল পাইছোঁ এতিয়া ডিমাণ্ড এনেকুৱা হ'ল মানে জিআইটেক পোৱাৰ পিছত এতিয়া সকলোৱে গম পায় আজিকালি চবটো কোৱালিফাইড না জানে গতিকে বিচাৰে মানুহে গতিকে বিচাৰে কাৰণে বনাই আছোঁ আৰু এটা কথা মই প্ৰথমতেই দৰ্শকসকলক এটা মুঠা দেখাইছিলোঁ যে এই মুঠাটো আৰু যিটো বেগ প্ৰস্তুত কৰিলে সমগ্ৰ প্ৰচেছটো কি কেনেধৰণৰ পুখুৰীৰ পৰা পানী মেটেকা পুখুৰীৰ পাছত এই বেগটো কেনেকৈ হয় এতিয়া মোক বহুতে সোধে সাংঘাতিক এটা প্ৰশ্ন আপোনাৰ পানী মেটেকা পেলাই দিয়ে মেটেকাটো বেগটো আপুনি ইমান দাম কৰেনে 100 টকা বেগটোৰ দাম ক'লেও কিয় আপুনি 20 টকাত বেচিব নোৱাৰেনে 30 টকাত বেচিব নোৱাৰেনে এনেকুৱা মেটেকা কিন্তু মই কওঁ যে এটা দীঘলীয়া প্ৰচেছত এইবোৰকো পানীত কাটি মানুহে জোকে কিবা খজুৱতীয়ে মেটেকা কাটি শুকুৱাই এটা প্ৰচেছ কৰি তাৰপিছতে বেগটো বিভিন্ন পদ্ধতিৰে এইটো তৈয়াৰ কৰা হয় এইটোতো সহজে হোৱা নাই নহ'লে সকলোৱে নকল কৰিলেহেঁতেন যিয়ে নহ'ব আৰু সেইটো ডাঙৰ কথা নহয় আজি আহি এইটো পৰ্যায় পাইছে গতিকে এটা দীঘলীয়া প্ৰচেছত বেগটো হয় গতিকে আপুনি একেদিনাই মই যদি 5টা বেগ বনাওঁ ভাগ কৰি দিয়ে তেওঁলোকে ইমান দাম লৈছেনে নহয় আগৰখিনিও হিচাপ কৰিব লাগিব তেনেকৈ আচলতে দামটো নিৰ্ধাৰণ কৰা হয় বৰ্তমান বজাৰ ভাল কেনেকৈ পুখুৰীত পানী মেটেকা আছে পুখুৰীৰ পৰা কোনে কাটে বা কেনেকৈ প্ৰস্তুত কৰে বেগটো হৈ উঠে কেনেকৈ আচলতে বেগটো হৈ উঠে মানে কি প্ৰথমে মেটেকা কেঁচাই কাটিব লাগিব এইটো মই মানুহ দি কটাওঁ সময়ত কটাৰো নিৰ্দিষ্ট সময় আছে সকলো সময়তে কাটিব নোৱাৰে মেটেকাটো তাৰপিছতে আনি শুকোৱা যায় শুকাওঁতে 8-9 দিন লাগে আৰু শুকাওঁতে এনেকুৱা হয় আপোনাৰ দিনত ৰ'দাব ৰাতি কিন্তু ঢাকি থ'ব লাগে ঢাকি নথলেও এনেকুৱা এটা হেৰিত ৰাখিব লাগিব যে পানী যাতে নাথাকে জেকি নাথাকে তো তেনেকুৱা এটা পদ্ধতিত যে মেটেকাটো শুকোৱা হয় সেই মেটেকাটো বহুত মানে জোৰ থাকে ছিগিব নোৱাৰে মইতো 1 লাখ টকালৈকে বাজি লগাইছিলোঁ অসম সাহিত্য সভাত কলিয়াবৰত নোৱাৰিলে ছিগিবলৈ তেনেকুৱা এটা মেটেকাৰী তৈয়াৰী বস্তু আৰু পানীৰ পৰা অনা শুকুৱাৰ পাছত শুকুৱাটো কিছুমান চাগে নিয়ম থাকে শুকুওৱা নিয়ম সেইটো কৈছোঁ দিনত আপুনি ৰ'দাব লাগিব ৰাতি ঢাকি থ'ব লাগিব ঢাকি থ'বলৈ পানী নপৰাকৈ ৰাখিব লাগিব যদি বৰষুণ পৰে কিবা হয় তেতিয়াহ'লে নষ্ট হৈ যাব আৰু এইসমূহ বয় কোনে বয় মানে কি মই এটা দল মই ৰাখিছোঁ মোক সহায় কৰা কিছুমান মানুহ আছে মই তেওঁলোকক বনাব দিছোঁ শিকাই লৈছোঁ তেওঁলোকে বয় বেগবিলাক আপোনাৰ ধৰক এনেকুৱা বেগ নহয় তেওঁলোকে প্ৰথমে ৰটো দিয়ে মোক এই মেটবিলাক দিয়ে হয় মেটবিলাকৰ পৰা মই আঠা দিয়া যায় ইয়াতে
আৰু এটা কথা কি এইটো মানে ট্ৰিটমেণ্ট কৰিব লাগে ট্ৰিটমেণ্টটো এনেকুৱা আমি ট্ৰিটমেণ্ট বুলি কওঁ সেইটো মানে ধৰক এতিয়া ফাংগাছ আহে ভেঁকুৰ আহে গতিকে এইটো যদি আপুনি এণ্টি ফাংগাছ ভেঁকুৰ যদি আপুনি নাশ কৰিব নোৱাৰে তেতিয়াহ'লে এইটো ইণ্ডাষ্ট্ৰি নকৰাই ভাল আজি বহুতে মাৰ খাইছে এইটো কাৰণে ভেঁকুৰ আহি যায় কিন্তু মোৰ আজি এটা কৃপা মোৰ নিজৰ সৃষ্টি এইটো এণ্টি ভেঁকুৰৰ কাৰণে দিছোঁ এই ভেঁকুৰ নাহে কেতিয়াও গতিকে মই পৰীক্ষাত পাছ নিশ্চয় হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কিবা এটা ক'ব বিচাৰিছে চিটবিলাক আকৌ দিয়েহি আমি শুকুৱাই ভালকৈ থৈ দিওঁ দি আকৌ এখেতে মেডিচিন দিয়ে মেডিচিন আকৌ শুকুৱাব লাগে শুকুৱাই আকৌ বাৰ্নিছ দিব লাগে তাৰপিছত আঠা মাৰিব লাগে কাপোৰ মাৰিব লাগে চিলাব লাগে বহুত প্ৰচেছ আছে মানে এটা দীঘলীয়া প্ৰচেছ জড়িত হৈ আছে আৰু লগতে যদি মই সোধোঁ যে তেখেতে প্ৰথমে আপোনাৰ কথা কৈছে যে আপুনি নিশা 1-1.5 বজালৈকে কাম কৰে আপোনাৰ এই বস্তুটোৰ প্ৰতি আপোনাৰ কেনেকৈ আদৰটো আহিল এনেই আৰু ভাল লাগিলে একো নাছিলে তেতিয়া আমি খেতিপথাৰ কৰিছিলোঁ তাৰপিছত যেনেকৈ এইটো মানে কৰিছিলোঁ বজাৰ হিচাপে নহয় আৰু আমাৰ নেট ফি আছিলে নেট ফি আণ্ডাৰতে দিওঁ আমি আগতে গুঠিছিলোঁ তাৰপিছত আহিলে তাঁতৰ শালটো আহিলে তাৰপিছত তাত এয়া বোৱালে তাৰপিছত এনেকৈ মানে এইটো দ্বাৰা কেনেকৈ বেগ বনাব পাৰে এখেতে তাৰপিছত সোমাইছে আৰু তাৰপিছত সোমোৱাৰ লগে লগে এখেতে মানে এইটো চিন্তা কৰি গৈ তাৰপিছত এয়া বেগবিলাক হৈছেগৈ আৰু ইটোৰ পিছত সিটোৰ পিছত সিটো কি দিলে ভাল হ'ব কি নিদিলে ভাল হ'ব তেনেকৈ মানে বহুত বছৰ গৈছে আৰু 2 বছৰমান গ'ল হ'বলা তেনেকৈ এইটো অফিচাৰ আহিব এইটো অমুক দিলেহে ভাল হ'ব সিটো আহিব এইটো অমুক দিলেহে ভাল হ'ব চিলনি ভাল হোৱা নাই তাৰপিছত লেডাৰ দিবচোন আমি আগতে কাপোৰটো দিছিলে তাৰপিছত এতিয়া মানে লেডাৰ চেডাৰ হৈছেগৈ এতিয়াও কমপ্লেইন থাকে তথাপিতো চেষ্টা কৰি আছোঁ ভাল হ'বলৈ ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এতিয়া হাতেও চিলাব লাগে মোৰ একে হাত হেৰি হৈ যায়গৈ তথাপিতো মানে কৰি থাকোঁ আৰু ব্যৱসায় যেতিয়া ল'ৰা ছোৱালী দুটা এটা কলেজত পঢ়ি আছে আৰু এটা এইটো অকণমানিটো পঢ়া শুনা আছে এনেকৈ চলি আছে ঘৰখন চলি আছে খুব ধুনীয়াকৈ আৰু এটা কথা শুনিবলৈ পাইছোঁ যে আপোনাৰ যি অঞ্চলত আপুনি যিহেতু এই ব্যৱসায়টো কৰি আছে অঞ্চলটোত কেইবাখনো শাল গঢ় লৈ উঠিছে যি আচলতে মেটেকাসমূহ বয় তেওঁলোকে সংস্থাপন এটা পাইছে নিশ্চয় সামান্য চলিব পাৰিছে এইটো কাম কৰি যে চলিব গোটেই তেনেকুৱা নহয় এটা ছাপোৰ্ট দিছোঁ মই ধৰক যেনেকৈ ধৰক গোটেইখিনি তেওঁলোকে গোটালে মই খালি তেল আৰু নিমখ যোগান ধৰিছোঁ তো তেনেকুৱা নিচিনা হয় আৰু এইটো কাম ইমান সহজ নহয় এইটো কাম কৰি চলাটো ইমান মই ৰাতি 2:30-3টালৈকে কাম কৰোঁ লোকে নাক বজাই শুই থাকে তো তেনেকৈ পৰিশ্ৰম কৰোঁ মই ৰাতিপুৱা সোনকালে উঠোঁ দেখিছে আপোনালোক আহি আছে মই যাবলৈ প্ৰস্তুত হ'লোঁ তেনেকুৱাত আপোনালোক পাইছেহি সেই গতিকে আজি দেখা পাইছে এতিয়া মই যাবলৈ নিশ্চিতভাৱে খুব ব্যস্ত হৈ থাকে গোটেই গভীৰ নিশালৈকে কাম কৰে মই সমগ্ৰ দৃশ্যটো দেখালোঁ যে যিসমূহ দেখিবলৈ পোৱা গৈছে যে পানী মেটেকাৰ যি দৃশ্য এই দৃশ্যটো মই সমগ্ৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ জনাইছোঁ কি খুব সুন্দৰ বেগ প্ৰস্তুত কৰি তুলিছে এই পানী মেটেকাৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰি তুলিছে আৰু এনেধৰণৰ যিসমূহ ক্ষুদ্ৰ উদ্যোগ এই ক্ষুদ্ৰ উদ্যোগসমূহ তেওঁলোকে আচলতে যি গঢ়ি তুলিছে আৰু গঢ়ি তোলা এই ক্ষুদ্ৰ উদ্যোগসমূহ গঢ়ি তোলাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে চৰকাৰৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মই সেইটো তেওঁৰ পৰা জানিব বিচাৰিম আপোনালোকে কিবা তেনেধৰণৰ ক্ষুদ্ৰ উদ্যোগৰ প্ৰতি যিহেতু চৰকাৰেও বিভিন্ন ব্যৱস্থা লৈ আছে কিবা মই প্ৰথমে নাম ল'ব লাগিব নেটফি নেটফিয়ে আমাক ইমান সহায় কৰিছে আজি কাম কৰি থকা টেবুলখন নেটফিয়ে দিছে কাম কৰি থকা মেচিনো নেটফিয়ে দিছে নেটফিয়ে আমাক এটা চলাই দিলে এটা সময়ত বৰ্তমান আমি নিজে কৰি আছোঁ নেটফি স্বনামধন্য সদায় নেটফি সদায় মোৰ পথ প্ৰদৰ্শক সদায় চেলুট কৰি থাকোঁ সদায় নেটফি ধন্যবাদ জনাইছোঁ